যোৱা নিশা আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু সেই অভিযানটো চলিছিলে আমি আমাৰ শিলচৰ আইজল বাইপাছত আৰু অঞ্চলটো আছিলে অটল বস্তি নামৰ অঞ্চলটোত আমাৰ এটা অভিযান চলিছিলে আৰু অভিযান কালত চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ী I-10 গাড়ী গাড়ীখনৰ নাম্বাৰ হ'ল MZ01N4073 এই I-10 গাড়ীখন আমি ইন্টাৰসেপ্ট কৰোঁ আৰু ইন্টাৰসেপ্ট কৰাৰ পাছত যেতিয়া আমি খান তালাচী চলাওঁ যেতিয়া আমি সাৰ্চ কৰোঁ তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই ড্ৰাগছৰ যি পৰিমাণ আমি পাইছোঁ তাত আমি 9টা লেডাৰ বেগ বা চামৰাৰ বেগত তাত হিৰোইন ভৰ্তি আছিলে সাসপেক্ট টু বি হিৰোইনছ আৰু 60টা সাবুনৰ বাকচ যাক আমি জব্দ কৰিছোঁ আৰু এই গোটেইখিনি যি পৰিমাণৰ আমি ড্ৰাগছ জব্দ কৰিলোঁ সেই ড্ৰাগছৰ যেটো পৰিমাণ হ'ল 10.33 কিলোগ্ৰাম মানে 10.33 কিলোগ্ৰামৰ হিৰোইনছ আমি জব্দ কৰিছোঁ আৰু জব্দ কৰাৰ লগতে এই গাড়ীখনত সৰবৰাহ কৰা 3জন ব্যক্তি আৰু 3জন ব্যক্তিৰ ভিতৰত এগৰাকী মহিলাও আছে তেওঁলোক চুবুৰীয়া ৰাজ্যৰ তেওঁলোক হিমামৰিয়া আন্তঃৰাষ্ট্ৰীয় হিমামৰিয়া জিলাৰ পৰা তেওঁলোক আহিছিলে আৰু আমি তেওঁলোকক ইন্টাৰসেপ্ট কৰোঁ আৰু ইন্টাৰসেপ্ট কৰাৰ পিছত 3জন ব্যক্তিকে আমি যেতিয়া খান তালাচী চলাওঁ তাৰ পাছত 3জনকে আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু 3জন ব্যক্তিৰ ভিতৰত সেই এগৰাকী মহিলাও আছে আৰু 2জন ব্যক্তি আছে আৰু 2জন ব্যক্তিৰ নাম হ'ল এজনৰ নাম হ'ল ডেনিয়েল চি লালচাম্মান্দা তেওঁৰ ঘৰ হ'ল আইজল মিজোৰাম আৰু এজন আছে লালচান জোভা 31 বছৰৰ তেওঁ হ'ল চাম্পাই জিলা আৰু তাৰ লগতে এগৰাকী মহিলা আছে গতিকে 3জন ব্যক্তিকে আমি ইতিমধ্যে খুটপুছ চলাই আছো আৰু খুটপুছৰ কালত আৰু নিচাযুক্ত সামগ্ৰী যি আমি জব্দ কৰিছোঁ আৰু উদ্ধাৰ কৰিব পৰা হয়তো যাব পাৰে গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু যি পৰিমাণৰ আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলোঁ তাৰ চুৰাং বজাৰত বজাৰ মূল্য হ'ব প্ৰায় 105 কোটি টকা গতিকে আমি যোৱা নিশাৰ পৰা আমাৰ এই অভিযান চলি আছিলে আৰু এতিয়াও আমি তেওঁলোকক জোৰ তদন্ত আমি অব্যাহত ৰাখিছোঁ